নমস্কাৰ চাবলৈ আৰম্ভ কৰিছে সঞ্জীৱনী সুন্দৰ স্বাস্থ্য দীৰ্ঘ জীৱন আৰু ইতিমধ্যে প্ৰত্যেকগৰাকী লোকেই জানে যে সঞ্জীৱনীত আমি কি কথা পাতোঁ আমাৰ লগত থাকে একোগৰাকী ৰোগৰ বিশেষজ্ঞ আৰু এইবেলিও আছে আমাৰ সৈতে একগৰাকী ৰোগৰ বিশেষজ্ঞ আৰু তেওঁ খুবেই চিনাকি বুলি এইকাৰণেই কৈছোঁ যিহেতু আমি পূৰ্বতেও কথা পাতিছোঁ তেখেতৰ সৈতে আৰু যিসকল লোকৰ আচলতে কিডনী ষ্টনৰ সমস্যা সেই সমস্যাৰ আজি কথা পাতিছিলোঁ আৰু বহু লোকে আমাক সেই এপিছ'ডটোৰ যোগেদি বহু লোকে আমাক সঁহাৰি জনাইছিলে ছাপোৰ্ট কৰিছিলে আৰু বহু লোকৰ কামতো আহিছিলে সমস্যাসমূহৰ সমাধান হৈছিলে গতিকে আজি কিডনী ষ্টন নহয় আজি এটা বিশেষ টপিক আলোচনা কৰিম সেই টপিকটো হৈছে প্ৰষ্টেট গ্লেণ্ড যিহেতু বহু লোকৰে পেচাবৰ সমস্যা থাকে কেৱল কিডনী ষ্টনে নহয় পেচাবৰ সমস্যাও দেখা গৈছে বহু পৰিমাণে বৃদ্ধি পোৱা দেখা গৈছে আৰু বিশেষকৈ বৃদ্ধ লোকৰ ক্ষেত্ৰত খুবেই আচলতে যথেষ্ট পৰিমাণে আক্ৰান্ত হোৱা দেখা গৈছে গতিকে এই পেচাবৰক লৈও বহু লোকৰ সমস্যাসমূহ আছে প্ৰশ্নসমূহ আছে সেই প্ৰশ্নসমূহৰ উত্তৰ বিচাৰি আজি মই উপস্থিত হৈছোহি আমাৰ বিশেষজ্ঞগৰাকীৰ কাষত আৰু তেওঁ হৈছে মই ইতিমধ্যে কৈছোঁ তেওঁ আপোনালোকৰ সকলোৰে পৰিচিত জ্যেষ্ঠ চিকিৎসক ডাক্তৰ জয়নাৰায়ণ চক্ৰৱৰ্তী প্ৰথমে তেওঁক স্বাগতম জনাইছোঁ নমস্কাৰ নিউজ এৰৰ পৰা অস্মিতা আমি আজি প্ৰষ্টেটৰ বাবে অলপমান কিবা কিবি কম যিবিলাক মানুহে জানিব খোজে কাৰণ আমাৰ ইউজুৱেলি অল্ড এজৰ মানুহ এতিয়া বাঢ়ি গৈছে বয়স সীমাটো লাহে লাহে বাঢ়ি গৈ আছে লাইফ এক্সপেক্টেঞ্চি যেতিয়া আমাৰ বাঢ়ি যায় তেতিয়া বয়সীয়া মানুহৰ সংখ্যা সমাজত বাঢ়ে তো গতিকে আমাৰ এই প্ৰষ্টেটৰ প্ৰব্লেমটো আজিকালি বহুত বেছি দেখা পোৱা গৈছে যিটো ইউজুৱেলি ষ্টাৰ্ট হয় 45 ইয়াৰ্ছৰ পৰা তাৰপিছত অনৱাৰ্ডছ তো গতিকে 60, 65 বা 70 লৈকে যেতিয়া গৈ পায় এজন মানুহ তেতিয়া প্ৰষ্টেটৰ প্ৰব্লেম মুঠতে চবৰে থাকে 99% মানুহৰ এইটো প্ৰব্লেম থাকে গতিকে এইটো লৈ পেলাই ইমান চিন্তা কৰিব নালাগে এতিয়া আমি কি কৰিব পাৰোঁ আৰু কিয় হয় আৰু কি ট্ৰিটমেণ্ট আছে এইবিলাক বিষয়ত আজি অলপ আলোকপাত কৰিম আমি নিশ্চয়কৈ আচলতে মই ইতিমধ্যে ক'লোঁ এই দৰ্শকসকলক যে আজি কথা পাতিম প্ৰষ্টেট গ্লেণ্ডৰ ওপৰত গতিকে আৰু ছাৰেও কৈছে খুব সুন্দৰভাৱে আমি কিয় হয় তাৰ ট্ৰিটমেণ্ট কি সকলোখিনি কথা পাতিম একদম প্ৰথমে সহজ ভাষাত লোকসকলে জানিব বিচাৰিব যিহেতু বৃদ্ধ লোকৰ ক্ষেত্ৰত যথেষ্ট পৰিমাণে এইটো ৰোগ দেখা যায় প্ৰষ্টেট গ্লেণ্ড বা পেচাবৰ যিসমূহ গ্ৰন্থি এই সন্দৰ্ভত কি ক'ব আচলতে কি হয় প্ৰথম আৰম্ভণিতে প্ৰষ্টেট হ'ল এটা গ্লেণ্ড যেটো এনাটমিটো যদি আমি চাওঁ যিকোনো আপুনি গুগলৰ পৰা ডাউনলোড কৰিব পাৰে যে প্ৰষ্টেটৰ মানে আমাৰ কিডনিৰ এনাটমি কি কিডনিৰ পৰা ইউৰিন আহি আমাৰ মূত্ৰথলীত জমা হয় সেইটোক আমি ইউৰিনাৰী ব্লাডাৰ বুলি কওঁ এতিয়া ইউৰিনাৰী ব্লাডাৰৰ পৰা তাৰপিছত পেচাবৰ ৰাস্তা দি যিটো আমি মূত্ৰনালী বুলি কওঁ মূত্ৰনালী দি ওলাই যায় এইটো মাইকী মানুহৰ মূত্ৰনালীৰ আপোনাৰ লেন্থ হ'ল 4 চেণ্টিমিটাৰ মাইকী মানুহৰ প্ৰষ্টেটৰ প্ৰব্লেম নহয় লেডিজৰ এইটো হয় পুৰুষৰ মূত্ৰনালীৰ লেন্থটো হ'ল 25 চেণ্টিমিটাৰ মানে মূত্ৰাশয়ৰ পৰা ইউৰিনটো মূত্ৰনালী দি ওলাই যায় 25 চেণ্টিমিটাৰ এটা লেন্থ এতিয়া আপোনাৰ মূত্ৰাশয় যেটো আমি ইউৰিনাৰী ব্লাডাৰ আৰু মূত্ৰনালী বা ইউৰেথ্ৰা এই দুটাৰ একদম জাংচনত এটা গ্লেণ্ড থাকে এই গ্লেণ্ডটোক আমি কওঁ প্ৰষ্টেট এতিয়া প্ৰষ্টেট অকল বয়সীয়া মানুহৰ হয় নেকি নৰ্মাল মানুহৰো প্ৰষ্টেট আছে কিন্তু এটো ডাঙৰ নোহোৱালৈকে আমি একো সিম্পটমস অনুভৱ নকৰোঁ একো উপসৰ্গ নাথাকে এটা বাচ্চা মতা মানুহ এটা ইয়াং বয় তাৰো এটা প্ৰষ্টেট আছে কিন্তু ইমান সৰু প্ৰষ্টেট যেতিয়ালৈকে 45-50 ইয়াৰ্ছ নহব প্ৰষ্টেটে একো দিগদাৰি নিদিয়ে যেতিয়াই 45-50 ইয়াৰ্ছ প্লাস হ'ব এজন মানুহ তেতিয়া লাহে লাহে এই প্ৰষ্টেটৰ প্ৰব্লেমখিনি ষ্টাৰ্ট হয় তেতিয়া কিছুমান উপসৰ্গ আছে বা সিম্পটমস আছে যেখিনি চালে আমি গম পাই যাওঁ যে এই মানুহজনৰ এইটো প্ৰব্লেম লাহে ধীৰে ষ্টাৰ্ট হৈছে আচলতে যদি সিম্পটমছৰ কথা ক'লে আৰু আমি এতিয়া সেই সিম্পটমছবোৰ কেনেকৈ গম পাম কি হৈছে যেতিয়া প্ৰষ্টেট গ্লেণ্ডে দেখা দিব সিম্পটমছ কি এইটো এটা ভাল প্ৰশ্ন মন কৰক 45 বা 50 ইয়াৰ্ছত এজন মানুহ আহিছে আগতে যোনে ৰাতি এবাৰো উঠা নাছিলে তেখেতে তেতিয়া কমপ্লেইন কৰিছে ৰাতি মোৰ দুবাৰ উঠিব লগা হয় নহলে টোপনিটো ভাঙি যায় দুবাৰ পেচাব কৰিব লগা হয় মই 10টা বজাত বা 11টা বজাত খাওঁ 3টা বজাত এবাৰ যাওঁ 5টা বজাত এবাৰ যাওঁ ফাৰ্স্ট সিম্পটম হ'ল আপোনাৰ বেছিকে ইউৰিন ফ্ৰিকুৱেন্সি যোৱা তাৰপিছত পেচাব আহিলে ধৰি ৰাখিব নোৱাৰো আগতে মই হোল্ড কৰিব ৰাখিছিলোঁ হোল্ড কৰি থব পাইছিলোঁ মই অফিসত বহি কাম কৰিব পাইছিলোঁ এতিয়া 1.5 ঘণ্টা 2 ঘণ্টা মূৰে মোৰ পেচাবত যাব লগা হয় পানী খাওঁ নাখাওঁ পেচাব কৰিব লগা হয় পেচাব আহিলে ধৰি ৰাখিব নোৱাৰো লগে দৌৰিব লগা হয় এইটো হ'ল আৰ্জেন্সি ফ্ৰিকুৱেন্সি আৰু নকটিউৰিয়া মানে ৰাতি 2বাৰ 3বাৰ বা 4বাৰ পেচাব কৰিব যোৱা তো এইখিনি কি হয় টোপনিৰ প্ৰব্লেম হয় সেই মানুহজন যেতিয়া আপোনাৰ 50 পৰা এটো ষ্টাৰ্ট হয় 50-55 ৰ পৰা
60-65 লৈকে যেতিয়া আহে তেতিয়া কমপ্লেইন কৰিব যে নাই আমাৰ পেচাবৰ স্পীডটো আগৰ নিচিনা নাই যেতিয়া মই 20 বছৰ 22 বছৰ বা 30 বছৰীয়া আছিলে তেতিয়া মোৰ পেচাবৰ স্পীডটো বহুত ভাল আছিলে এতিয়া মই পেচাব কৰিব যাওঁ বহুত দূৰত না যায় একদম ওচৰত পৰে পেচাবটো তাৰমানে এইটো ফ্লো প্ৰবলেম ষ্টাৰ্ট হৈ গৈছে ফ্লো প্ৰবলেম ষ্টাৰ্ট হৈছে তো এই দুটা সিম্পটমছ আছে এটা হল অবষ্ট্ৰাকটিভ মানে ফ্লোৰ প্ৰবলেম জোৰ দিব লগা হয় পেচাব ভালকে নোলায় পেচাব হৈ যোৱাৰ পিছত এনেকুৱা লাগে যে ভিতৰত থাকি গৈছে নেকি আৰু এটা হল ইৰিটেটিভ সিম্পটমছ যিখিনি মই ক'লো ৰাতি বেছিবাৰ যাব লগা হয় ফ্ৰিকুৱেন্সিটো বাঢ়ে পেচাব আহিলে ধৰি ৰাখিব নোৱাৰে আৰ্জেন্সি ফ্ৰিকুৱেন্সি যেটো হয় এটো হল ইৰিটেটিভ সিম্পটমছ এতিয়া কম বয়সত ইৰিটেটিভ সিম্পটমছটো বেছি হয় আৰু অলপমান বয়স হোৱাৰ লগে লগে অবষ্ট্ৰাকটিভ মানে পেচাবটো বন্ধ হোৱা যেন লাগে আৰু যেহেতু আপুনি কৈছে যে 40-50 বছৰীয়া লোকৰ ক্ষেত্ৰত দেখা দিয়া যায় তাৰ যদি কম বয়সীয়া আমি পুৰুষলৈ চাওঁ বা যুৱকলৈ চাওঁ তেওঁলোকে আক্ৰান্ত হ'ব পাৰে নেকি এইটো এটা ভাল প্ৰশ্ন সুধিছে বহুত মানুহ আহে 30-35 ইয়াৰ্ছত তেখেতৰ সেম সিম্পটমছ পেচাবৰ স্পীডটো নাই বহুত কিবা কিবি মেডিচিন খাই আছে কোনোবা এলফুচিন খায় বা এলফুজোচিন এলফু এইবিলাক খাই থাকে বা কেতিয়াবা টেমচুলোচিনো দিয়ে বহুতে সেইটো প্ৰবলেমটো বেলেগ যেতিয়া এজন 30-35 ইয়াৰ্ছত যদি পেচাবৰ স্পীডটো কমি যায় তেতিয়া মোৰ ফাৰ্ষ্ট ডায়াগনোসিস হল যে এই মানুহজনৰ তো প্ৰস্টেটৰ বয়স নহয় কিয়ৰ কাৰণে হৈছে বস্তুটো তো তেতিয়া দুটা বস্তু আমি চাব লাগে যে পেচাবৰ ৰাস্তাত কিবা স্ট্ৰাকচাৰ আছে নেকি এই যে 25 সেন্টিমিটাৰ লম্বা নালী যেটো আছে তাত কিবা ব্লক আছে নেকি এটো বহুত কাৰণত ব্লক হ'ব পাৰে যেনেকুৱা সেক্সুয়াল ট্ৰান্সমিটেড ডিজিজ হয় বা পুৰণা ইনফেকশন বা পুৰণা কিবা জখম হৈছে নেকি তাৰ কাৰণে হ'ব পাৰে আৰু সেকেন্ড যেটো কোৱেশ্চন এটা আছে যে কেতিয়াবা আমি সিস্টোস্কোপি কৰি চাওঁ ফ্লেক্সিবল দিছাও যে ৰাস্তাটো তো ঠিকই আছে ব্লাডাৰ নেকৰ ওচৰত এটা ফাংশনাল অবষ্ট্ৰাকশন আছে এই ফাংশনাল অবষ্ট্ৰাকশনটোৰ বা অলপমান ক'ব খুজিছো যে যিবিলাক মানুহ বহুত সৰু বস্তুত বহুত বেছি টেনশন লয় কিছুমানৰ এটো প্ৰবলেম আছে স্ট্ৰেছ ৰিলেটেড সিম্পটমছ বহুত বেছি থাকে কিছুমান লৰাৰ ৰাতি 11টা 12টা লৈকে আপোনাৰ মোবাইল চাই বা সৰু সদায় মোবাইল অন ৰাখে সৰু কথাত খুব বেছি চিন্তা কৰে হিহঁতৰ ফাংশনাল ব্লাডাৰ নেক স্টেনোসিস থাকে তো হিহঁতৰ সিম্পটমছটো একুৰেটলি প্ৰস্টেটৰ নিচিনা কিন্তু একচুয়ালি প্ৰস্টেট নহয় এটো ব্লাডাৰ নেক ফাংশনাল অবষ্ট্ৰাকশন বুলি আমি কওঁ ট্ৰিটমেন্টটো হিহঁতৰ অলপ বেলেগ হয় আসলতে দৰ্শকসকলে গম পাইছে আৰু আমি কথা পাতি যাম এতিয়া যদি আমি দেখিছো প্ৰস্টেট গ্ল্যান্ডৰ সমস্যাৰ কথা ট্ৰিটমেন্টৰ কথা আহিব যিসকল আক্ৰান্ত হৈছে বৃদ্ধ লোক ট্ৰিটমেন্টৰ কথা কি ক'ব সবৰ আগতে মই এটা কথা ক'ব খুজিছো যে ফাৰ্স্ট লাইফষ্টাইল মডিফিকেশন হল ফাৰ্স্ট ট্ৰিটমেন্ট ইনিশিয়ালি এজন মানুহ আছে ধৰক 55 ইয়াৰ্স বা 60 ইয়াৰ্স যে মোৰ এনেকুৱা প্ৰস্টেটৰ সিম্পটমছ আছে তেতিয়া আমি কিছুমান ইনভেষ্টিগেট কৰো যে হসাকে মানুহজনৰ প্ৰস্টেট সিম্পটমছ আছে নে আমাৰ কিছুমান বস্তু আছে আইপিএসএস স্কোৰ আছে বা ভিপিএস আছে আমি কওঁ যে আপোনাৰ পেচাব কিমান দূৰত যায় দেখুৱাই দিয়ক ভিপিএস স্কোৰ যদি কম থাকে টুথকে কম থাকে বা আমি তেতিয়া ইউৰোফ্লোমেট্ৰি কৰাও যে আপনি ইউৰোফ্লো আছে ইউৰোফ্লোৰ তেতিয়া আমি সেকেন্ডস চাও যে পার সেকেন্ড ইউৰিন ফ্লো কিমান হৈ আছে এটো যদি 15 ml পার সেকেন্ডৰ তলত আছে সিম্পটমস স্কোৰ যদি বেছি আছে তেতিয়া আমি আল্ট্ৰাসাউন্ড কৰিব দিও এটা আল্ট্ৰাসাউন্ড ইউজুয়ালি প্ৰস্টেটৰ ট্ৰিটমেন্টৰ কাৰণে কৰা নহয় আল্ট্ৰাসাউন্ড আমি ইউজুয়ালি কৰো যে প্ৰস্টেটৰ সাইজটো কিমান এটো ৰাফ এটা আইডিয়া প্ৰস্টেটৰ সাইজৰ ওপৰত একচুয়ালি স্পিকিং ট্ৰিটমেন্টটো ডিপেন্ড কৰে ইউৰোফ্লোমেট্ৰিৰ ওপৰতে আৰু আল্ট্ৰাসাউন্ড কৰি আমি চাও যে কিডনিত কিবা প্ৰবলেম আছে না নাই বা ব্লাডাৰত কিবা ষ্টোন আছে নাই আমি প্ৰস্টেটৰ ট্ৰিটমেন্ট কেতিয়াবা হৈ আছে কেই বছৰ মান ভিতৰত ষ্টোন এটা ডাঙৰ পৰি আছে এই ষ্টোনৰ ট্ৰিটমেন্ট নহয় এই কাৰণে আমি বেলেগ কিবা আছে নেকি এটো চাই লওঁ আৰু প্ৰস্টেটটো আমি ডিজিটাল ৰেক্টাল এক্সামিনেশন পাৰ ৰেক্টাল এক্সামিনেশন কৰি আঙুলি দি চাই লওঁ যে এপ্ৰক্সিমেট সাইজটো কিমান আৰু আল্ট্ৰাসাউন্ডত প্ৰস্টেটৰ যেটো সাইজ এস্টিমেশন দিয়ে ইউজুয়ালি এটো সঠিক নহয় কেতিয়াবা কয় গ্ৰেড মানে ভয় খাই যায় যে গ্ৰেড 2 গ্ৰেড 3 কি হৈছে কোন কেতিয়াবা কয় সিসি 50 সিসি 25 সিসি একচুয়ালি স্পিকিং প্ৰস্টেটৰ একচুয়াল ওয়েটটো গম পায় যদি আমি ট্ৰান্স ৰেক্টাল আল্ট্ৰাসাউন্ড কৰো যেটো নকৰে ইউজুয়ালি আমি অ্যাবডোমিনাল আল্ট্ৰাসাউন্ড কৰো কিন্তু আল্ট্ৰাসাউন্ডৰ যেটো প্ৰস্টেটৰ সাইজ দিয়া হয় এটো একদমে ইনএকুৰেট হয় আৰু তাৰ ওপৰত বেছ কৰি ট্ৰিটমেন্ট কৰাটো অযৌক্তিক ট্ৰিটমেন্ট কৰিব লাগে মানুহজনৰ সিম্পটমটো চাই আৰু ইউৰোফ্লো কিমান আছে এইটো চাই পেলাই আৰু ধৰি লওক এজন পুৰুষ যদি কিডনি ষ্টন আক্ৰান্ত হৈছে আমি ইতিমধ্যে ভালদৰে গম পালো পূৰ্বৰ খণ্ডত কিডনি ষ্টনৰ বিষয়ে যদি পুৰুষ আক্ৰান্ত হয় তেখেতৰ কিডনি ষ্টন হোৱাৰ লগত প্ৰস্টেট গ্ল্যান্ডৰ কি সম্পৰ্ক থাকিব পাৰে কিবা সম্পৰ্ক আছে নেকি
একচুৱেলি কিডনি ষ্টোনৰ লগত প্ৰষ্টেটৰ সম্পৰ্ক নাই প্ৰষ্টেটৰ লগত এটা সম্পৰ্ক আছে ব্লাডাৰ ষ্টোনত যদি প্ৰষ্টেট এনেকুৱা বাঢ়ি গৈছে বহুত বছৰৰ পৰা এজন মানুহৰ ব্লাডাৰত বহুতখিনি পেচাব থাকি যায় মূত্ৰথলীত যে গোটেইখিনি সাফ কৰিব নোৱাৰে তেতিয়া সেই পানীখিনি গাটাৰৰ পানী বা নালাৰ পানীৰ নিচিনা হৈ যায় যে ষ্টেগনেণ্ট ৱাটাৰ ষ্টেগনেণ্ট ইউৰিন আপোনাৰ ষ্টোন ফৰ্মেশ্যন হয় ডি নভ ষ্টোন ফৰ্মেশ্যন নিজে নিজে ষ্টোন এটা মস্ত ডাঙৰ এটা ষ্টোন ফৰ্মেশ্যন হৈ যায় সেই ষ্টোনটো যদি আমি উলাই নিদিওঁ যদি অকল প্ৰষ্টেটৰ ট্ৰিটমেণ্ট ষ্টাৰ্ট হয় তেনেহ'লে ঠিক নহ'ব কেতিয়াও গতিকে ষ্টোন উলিয়াব লাগিব প্লাছ প্ৰষ্টেটটোও কৰিব লাগিব নিশ্চয়কৈ দৰ্শকসকলে গম পাইছে আৰু এইখিনিতে মই পুনৰ কৈছোঁ যদি আপোনালোকে এতিয়াও কিবা সন্দেহ হৈ আছে বা ডাউট ক্লিয়াৰ হোৱা নাই বা আপুনি যদি জানিব বিচাৰিছে সবিশেষভাৱে তেন্তে আমি নম্বৰ মুকলি কৰিছোঁ স্ক্ৰীণত আপুনি কল কৰিব পাৰে আপোনালোকৰ যিসমূহ সমস্যা ইতিমধ্যে কিডনি ষ্টনৰ সকলো সমস্যাখিনিৰ কথা গমেই পালে তাৰ পাছতে আজি যি প্ৰষ্টেট গ্লেণ্ডৰ যি পুৰুষৰ ক্ষেত্ৰত যি আচলতে পেচাবৰ সমস্যা সেই সমস্যাৰ কথা পাতি আছোঁ যদি আপোনাৰ এতিয়াও জানিবলৈ আৰু বহু কথা বাকী আছে তেন্তে আপুনি কল কৰক এতিয়াই মই পুনৰ কৈছোঁ এটা বিশেষ নম্বৰ মুকলি কৰা হৈছে সেই নম্বৰ দেখাই আছোঁ আমাৰ স্ক্ৰীণত আপুনি এতিয়াই নোট ডাউন কৰক আৰু কল কৰিব পাৰে লগতে আপুনি ভিজিট কৰিবও পাৰে গুৱাহাটী মহানগৰীৰ যি গণেশগুৰি ফ্লাইঅভাৰ যদি আপুনি গণেশগুৰি দিশৰ পৰা আহে গণেশগুৰি ফ্লাইঅভাৰ ক্ৰছ কৰি ঠিক ফুট ব্ৰিজখনৰ কাষতে দেখা পাব যি এটা বিশেষ বিল্ডিং দেখা পাব তাত লিখাই আছে হৰ্ডিং লাগি আছে গুৱাহাটী ইউৰলজি চেণ্টাৰ লগতে ডক্টৰ জ্যেষ্ঠ চিকিৎসক তেখেতৰ নামো আছে ডক্টৰ জয়নাৰায়ণ চক্ৰৱৰ্তী গতিকে বিচৰাত একেবাৰে অসুবিধা নহয় আমি পূৰ্বৰ ভিডিঅ'ত ভালদৰে দেখাইছিলোঁ ঠিকনা কিদৰে আপুনি বিচাৰি উলিয়াব গতিকে সেই ভিডিঅ'ৰ আমি লিংকটো আমি প্ৰভাইড কৰিম আমাৰ ডেছক্ৰিপশ্যন বক্সত লগতে আপোনাৰ বিচাৰিবলৈ সহজ হৈ পৰিব আৰু এইখিনিতে আমি আৰু কথা পাতি যাম অপাৰেশ্যন কি আছে বা লেজাৰ ট্ৰিটমেণ্ট কি সকলো কথা পাতিম তাৰ পূৰ্বে এটা বিৰতি ল'ব লাগিব বাণিজ্যিক বিৰতি যদিহে আপোনাৰ ঘৰত প্ৰয়োজন হৈ আছে আচবাব ঘৰত প্ৰয়োজন হৈ আছে ফাৰ্নিচাৰৰ তেন্তে আপুনি ক'ত যাব ইনষ্টলমেণ্টৰ সুবিধাৰে আপুনি ক'ত যাব এই সন্দৰ্ভত এটা বিশেষ ভিডিঅ' আগবঢ়াইছোঁ প্ৰয়োজন হৈ আছিল নেকি ফাৰ্নিচাৰ যিকোনো ধৰণৰ ফাৰ্নিচাৰেৰে ভৰপূৰ মোহিনী ফাৰ্নিচাৰ্ছ এণ্ড হোম ডেকাৰ য'ত আছে ইনষ্টলমেণ্টৰ সুবিধা লগতে পাব আকৰ্ষণীয় অফাৰ সোফা ডাইনিং টেবুল বেড মেট্ৰেছ ৱালপেপাৰ অফিচ ফাৰ্নিচাৰ পেইণ্টিং এণ্ড হোম অট'মেশ্যন মডুলাৰ কিটচেন ইণ্টেৰিয়ৰ ডিজাইনকে ধৰি সকলোখিনি উপলব্ধ গতিকে দেৰি কিহৰ আজিয়ে যোগাযোগ কৰক 9678538081 অথবা 9085595514 নম্বৰত ঠিকনা VIP ৰোড মেগজিন অপজিট ৰয়েল পেলেচ বিভাগ ভৱন গুৱাহাটী উভতি আহিছোঁ বাণিজ্যিক বিৰতিৰ পৰা এতিয়া আমাৰ যি কথা পাতি আছিলোঁ আচলতে অপাৰেশ্যনৰ কথা সুধিম বুলি কৈছিলোঁ অপাৰেশ্যন লেজাৰ ট্ৰিটমেণ্টৰ কথা পাতিম তাৰ পূৰ্বে প্ৰষ্টেট গ্লেণ্ডৰ অপাৰেশ্যনৰ বিষয়ে কি ক'ব কেনেকুৱা ধৰণৰ অপাৰেশ্যন থাকিব পাৰে বহুলোকে আচলতে অস্ত্ৰোপচাৰ বুলি ক'লে বহুলোকে ভয়ো খায় আপুনি যদি ভালদৰে এক্সপ্লেইন কৰি দিয়ে তেওঁলোকৰ সুবিধা হ'ব আচলতে আচল কথা হ'ল প্ৰষ্টেটৰ অপাৰেশ্যন 95% কেছত নালাগে অনলি 5% কেছতে প্ৰষ্টেটৰ অপাৰেশ্যন লগা হয় গতিকে 95% মানুহ বিনা অপাৰেশ্যন মেডিচিন খাই পেলাই বা লাইফষ্টাইল মডিফিকেশ্যন অলপ আগতে ক'লোঁ লাইফষ্টাইল মডিফিকেশ্যন চব নম্বৰ 1 ট্ৰিটমেণ্ট হয় এইটোৰ কিছুমান ক্ষেত্ৰ আছে যেনেকুৱা কনষ্টিপেশ্যন এভইড কৰিব লাগে যিমান পানী খাওক আপুনি দিনত খাওক ৰাতি 6-7টাৰ পিছত চাহ কফি কেফেইন কণ্টেইনিং ফ্লুইড যিবিলাক আছে আৰু পানী অলপ কমাই দিব লাগে ৰাতি ভাত খাই পেলাই 2-3 গ্লাছ পানী খোৱাৰ একো যুক্তি নাই অলপমান পানী খাব বা মেডিচিন যদি কিবা লয় অলপমান লৈ ল'ব পানী ৰাতি যদি আপুনি বেছিকৈ পানী খায় 2-3 গ্লাছ ৰাতি বেছিকৈ উঠিব লাগিব এইটো কাৰণ প্ৰষ্টেটৰ প্ৰব্লেম অলপ ষ্টাৰ্ট হৈছেহে ফ্ৰিকুৱেঞ্চি বাঢ়িব তেতিয়া আৰু কনষ্টিপেশ্যন এভইডেন্স ফিজি ড্ৰিংকবিলাক এভইড যেনেকুৱা কোকা কোলা ড্ৰিংক কৰা এইবিলাক আবেলি 6টাৰ পিছত বা 7টাৰ পিছত যদি বেছিকৈ কৰে আপোনাৰ প্ৰব্লেমবিলাক বাঢ়িব গতিকে এইবিলাক বস্তু অলপ ঠিক কৰিলে তেতিয়া বিনা মেডিচিন লাইফষ্টাইল মডিফিকেশ্যনতে 50% মান মানুহৰ প্ৰব্লেম একো নহয় ঠিক থাকে কিন্তু এটা কথা মনত ৰাখিব যে মেডিচিন ষ্টাৰ্ট কৰাৰ লগে লগে এইটো লং টাৰ্ম মেডিকেশ্যন হৈ যায় যেনেকুৱা ব্লাড প্ৰেছাৰ চুগাৰৰ কাৰণে লং টাৰ্ম মেডিচিন লোৱাত হয় অলমষ্ট লাইফ লং মেডিচিনৰ এটা প্ৰব্লেম আহি যায় এইকাৰণে মেডিচিন নোলোৱাকৈ ইনিচিয়েলি আমি লাইফষ্টাইল মেডিকেশ্যনৰ ওপৰত বেছি জোৰ দিব লাগে
লাইফষ্টাইল মডিফাই কৰাৰ পিছত যদি ঠিক নহয় তেতিয়া আমি আফটাৰ 1 মান্থ অৰ 1.5 মান্থৰ পিছত এটা মেডিচিন ষ্টাৰ্ট কৰোঁ যিবিলাক বহুত কেইটা মেডিচিন আছে যেনেকুৱা আলফা ব্লকাৰ আছে টেমচেলোচিন চাইলোডোচিন যি কোম্পানীৰ পায় বহুত ইউৰোলজিষ্টে বেলেগ বেলেগ লিখে ইউজ কৰিব পাৰোঁ আমি সেইবিলাকতে নৰ্মালি ঠিক হৈ যায় 90% মান মানুহ ঠিকে থাকে 5 to 10% মানুহৰ এইবিলাক লোৱাৰ পিছতো ফ্ল'টো নাবাঢ়ে বা লাহে লাহে প্ৰষ্টেটটো কমাব পৰা অৱস্থাত নাযায় এনেকুৱা একো মেডিচিন নাপায় যিটো দি প্ৰষ্টেটৰ ওজন অলপমান কমে যিমান মেডিচিন মাৰ্কেটত আছে ইণ্টাৰনেশ্যনেলি ইণ্ডিয়াত ফিনাষ্টেৰাইড ডুটাষ্টেৰাইড কিছুমান মেডিচিন আছে সেইবিলাকত লিখা থাকে যে আপ টু 25% যেনেকুৱা আমাৰ দোকানত লিখা থাকে আপ টু 25% ডিছকাউণ্ট এতিয়া 5% হ'ব পাৰে 10% হ'ব পাৰে আপ টু 25% ৰিডাকশ্যন ইন প্ৰষ্টেট চাইজ যদি এইটো খালেই যে প্ৰষ্টেটৰ ইয়েটো চাইজটো একদম কমি যাব এইটো একো যুক্তি নাই গতিকে মেইন হ'ল আলফা ব্লকাৰ লগতে ফিনাষ্টেৰাইড বা ডুটাষ্টেৰাইড কিবা এটা মেডিচিন খালে 3 মাহ বা 6 মাহ মূৰে মূৰে এটা আল্ট্ৰাচাউণ্ড কৰি চাই ল'ব লাগে যে ৰেচিডুৱেল ইউৰিনটো বাঢ়িছে নে ঠিকে আছে আৰু ইউৰোফ্ল'মেট্ৰি কৰি এবাৰ চাই ল'ব লাগে 6 মাহ মূৰে মূৰে যদি ঠিকে থাকে ষ্টেবল থাকে কণ্টিনিউ মেডিচিন যদি এইবিলাক খোৱাৰ পিছতো যদি ফ্ল'টো একদম কমি গৈ আছে যদি তেখেতৰ লাইফষ্টাইলটো বৰ বেছি প্ৰব্লেম হৈছে কোৱালিটি অফ লাইফ বহুত বেছি প্ৰব্লেম ৰাতি বহুতবাৰ উঠিব লগা হয় টোপনি নাহে বা কেথেটাৰ লাগি গৈছে কেতিয়াবা পেচাব এনেকুৱা বন্ধ হোৱাৰ উপক্ৰম হয় কেথেটাৰ লাগি যায় তেতিয়াহে আমি কওঁ যে এইটো এবছলিউট ইণ্ডিকেশ্যন এতিয়া আৰু অপাৰেশ্যনটো কৰাই লোৱা ভাল কিন্তু মেইন ডিচিশ্যন অপাৰেশ্যন কৰাব না নাই এইটো পেচেণ্টৰ ওপৰত ডিপেণ্ড কৰে নিশ্চয়কৈ আৰু যদি মই সুধিব চেষ্টা কৰোঁ দৰ্শকে জানিব চেষ্টা কৰিব ধৰি লওক এজন যুৱকৰ বা এজন পুৰুষৰ আক্ৰান্ত হৈ আছে তেওঁ ট্ৰিটমেণ্ট কৰা নাই বা ডক্টৰৰ চিকিৎসকৰ কাষত যোৱা নাই তেওঁৰ ভৱিষ্যতে কি হ'ব পাৰে জটিল হ'ব পাৰে নেকি কিবা এইটো এটা জটিলতা হোৱাৰ এটা হয় 10 to 15% মানুহ আমি বহুত পাওঁ যে বহুত দিনৰ পৰা ডক্টৰে অপাৰেশ্যনৰ কাৰণে কৈছে কিন্তু অপাৰেশ্যন কৰোৱা নাই ভিতৰত পেচাবটো থাকি যায় পেচাব কৰাৰ পিছতো গোটেইখিনি নোলায় ৰেচিডুৱেল ইউৰিন এইটো আমি কওঁ পোষ্ট ভইড ৰেচিডুৱেল ভিতৰত থাকি যোৱা ইউৰিনটো ইনিচিয়েলি আছিলে 100 ml তাৰপিছত বাঢ়ি বাঢ়ি 200 300 400 ml এই ৰেচিডুৱেল ইউৰিনটো বাঢ়ি যোৱাৰ অৰ্থ হ'ল ব্লাডাৰটো পাম্প কৰি কৰি আৰু অৱস্থা নাই ব্লাডাৰটো এতিয়া হাত দাঙি দিছে যে মই আৰু পাম্প কৰিব নোৱাৰিম মই ফেল কৰিছোঁ এইটো এটনিক ব্লাডাৰ বুলি কয় তেতিয়া আৰু এনেকুৱা এটা অৱস্থা হ'ব যে আপোনাৰ অপাৰেশ্যন কৰিও লাভ নহ'ব কামত নাহিব তেতিয়া আমি ইউৰোডাইনামিক্স কৰোঁ কৰি পেলাই চাওঁ যে যদি ব্লাডাৰৰ কণ্ট্ৰাকশ্যন কেপাচিটি আছে তেতিয়াহে অপাৰেশ্যন কৰি লাভ হ'ব নহ'লে অপাৰেশ্যন কৰি লাভ নাই তেতিয়া আমি CIC দি দিওঁ বা ইণ্টাৰমিডিয়েট কেথেটাৰাইজেশ্যন দিওঁ গতিকে সেইবিলাক ঠাইত ইউৰোডাইনামিক ষ্টাডি এটা কৰাই লোৱা ভাল বা কিছুমান মানুহ ডায়েবেটিছ আছে লং ষ্টেণ্ডিং ডায়েবেটিছ থাকিলে ব্লাডাৰৰ সৰু সুৰা নাৰ্ভবিলাক ইঞ্জুৰি হয় গতিকে সিহঁতৰ ব্লাডাৰটো এটনিক থাকে পাম্প নকৰে ব্লাডাৰ গতিকে সিহঁতৰ অপাৰেশ্যন কৰাৰ পিছত আপোনাৰ ৰিজাল্টটো ইমান ভাল নাহে গতিকে এইবিলাক ক্ষেত্ৰত ইউৰোডাইনামিক ষ্টাডিটো কৰি তাৰপিছত অপাৰেশ্যনত যোৱাটো ভাল হয় আৰু ধৰি লওক বহু লোকে আমাক সুধিছিলে তেনেকুৱা প্ৰষ্টেট গ্লেণ্ডত আক্ৰান্ত লোকৰে তেওঁলোকক বহু চিকিৎসকে লেজাৰ ট্ৰিটমেণ্টৰ কথা প্ৰভাইড কৰে সেইটো কি হয় লেজাৰ ট্ৰিটমেণ্ট কি হয় এইটো এটা ডাঙৰ কি ক'ম এইটো মিথ বুলি ক'ব পাৰি যে কিছুমান আছে মিছা কথা এটা কথা হ'ল যে লেজাৰ মেচিনৰ দাম বহুত বেছি আৰু কিছুমান ইণ্ডিকেশ্যন আছে ইণ্টাৰনেশ্যনেলি এইটো একচেপ্টেড হয় আমি যিটো গাইডলাইন মানো যে আপোনাৰ প্ৰষ্টেটৰ ৱেইট যদি 30 গ্ৰামৰ কম হয় তেতিয়া লেজাৰো নালাগে তেতিয়া TUIP বুলি কয় ইনচিশ্যন অফ দ্য প্ৰষ্টেট তেতিয়া প্ৰষ্টেট কাটিব নালাগে দুইফালে দুটা এণ্ডস্কোপিক ইনচিশ্যন দি দিলে হৈ যায় ছেকেণ্ড যদি 30 গ্ৰামৰ পৰা 80 গ্ৰাম হয় প্ৰষ্টেটৰ ৱেইট বা 40 to 80 গ্ৰাম তেতিয়াহে আমি লেজাৰ বা TURP ইউজ কৰিব পাৰোঁ ফৰ দ্য টাইম বিং বাইপোলাৰ TURP বা মনোপোলাৰ TURP যিটো ডায়াথাৰ্মিক কাট এইটো গোল্ড ষ্টেণ্ডাৰ্ড হয় এতিয়াও লেজাৰটো গোল্ড ষ্টেণ্ডাৰ্ড হোৱা নাই কিন্তু কিছুমান আপোনাৰ কমাৰ্চিয়েল এছপেক্টছ আছে যদি কোনোবা হস্পিটালে যদি 1.5 কোটি টকা দিয়ে এটা লেজাৰ কিনিছে কেতিয়া হৈ যায় যে বস্তুটো কেনন ফিডাৰৰ নিচিনা হৈ যায় আপুনি কামান এটা কিনিলে তাৰপিছত আপোনাৰ ফিডাৰৰ কাৰণে গোলা লাগে যে কেনন ফিডাৰ হৈ গ'ল তেতিয়া আপুনি 30 গ্ৰাম প্ৰষ্টেটত 40 গ্ৰাম প্ৰষ্টেটত লেজাৰ লগাই দিয়ে তো এইবিলাক সৰু সুৰা প্ৰষ্টেটত যদি লেজাৰ ইউজ কৰে তেতিয়া মানুহটোৰ বেছিকৈ আপোনাৰ ইঞ্জুৰি হোৱাৰ চান্স থাকে বা কমপ্লিকেট হোৱাৰ চান্স থাকে লেজাৰ আটাইতকৈ ভাল হয় যদি প্ৰষ্টেটৰ ৱেইট 80 গ্ৰামকৈ বেছি হয়
হা এইটো তেতিয়া আপোনাৰ লেজাৰটো ইউজ কৰি লাভ আছে আৰু সাধাৰণতে মানুহে বুজি নাপায় কয় যে আমি লেজাৰ অপাৰেশ্যন কৰাব আহিছোঁ এতিয়া লেজাৰ অপাৰেশ্যন বুলি একো বস্তু নাই লেজাৰটো হ'ল এনাৰ্জি আপুনি এটা কিবা এটা বস্তু মাংস কাটি আছে মাংসটো আপুনি ইলেক্ট্ৰিক দি কাটক দায়ে দি কাটক ব্লেডে দি কাটক বা আপুনি লেজাৰ দি কাটক কাটাটোৱে মেইন বস্তু হ'ল প্ৰষ্টেটটো উলিয়াই দিয়াটো প্ৰষ্টেটটো উলিয়াই দিয়াৰ কাৰণে আটাইতকৈ ভাল যেটো লেজাৰ এইটো হ'ল হোলমিয়াম লেজাৰ ৱৰ্ল্ড ৱাইড এইটো এক্লেইমড যে হোলমিয়াম লেজাৰটো এনিউক্লিয়েশ্যনৰ কাৰণে ইউজ কৰোঁ ছেকেণ্ড যেটো আমাৰ লেছ প্ৰেফাৰ্ড এইটো হ'ল থুলিয়াম লেজাৰ এইটো ডিফাৰেণ্ট লেজাৰ আছে আৰু কিমান কমাৰ্চিয়েল এছপেক্টছ আছে আপোনাৰ প্ৰমোশ্যন আছে যাৰ যেটো লেজাৰ সেইটো লেজাৰৰ প্ৰমোশ্যন কৰে কিন্তু একচুৱেলি থুলিয়াম লেজাৰ ইজ নট ভেৰি গুড ফৰ প্ৰষ্টেট হোলমিয়াম লেজাৰ ইজ দ্য বেষ্ট ফৰ প্ৰষ্টেট হোলমিয়াম লেজাৰটো কৰিব লাগে আৰু দ্যাট ইজ অলছ' যদি আপোনাৰ হোলমিয়াম লেজাৰৰ ৱাটেজ যেটো আছে 100 ৱাট মোৰ দেন 100 ৱাট হোলমিয়াম লেজাৰ ইজ বেষ্ট ফৰ প্ৰষ্টেট এনিউক্লিয়েশ্যন হয় নিশ্চয়কৈ আপোনাক ধন্যবাদ জ্ঞাপন কৰিব লাগিব ইমান সুন্দৰভাৱে কথাখিনি ক'লে আৰু দৰ্শকসকলৰ যিহেতু প্ৰষ্টেট গ্লেণ্ডৰ ওপৰত সমস্যাৰ ওপৰত অকণমান জানিবলগীয়া কথা আছিলে জানিব পাৰিব এই বিশেষ এপিছডৰ যোগেদি খুব সুন্দৰভাৱে তেখেতে ব্যক্ত কৰিছে আৰু লগতে আপোনালোকে যদি ভুগি আছে প্ৰষ্টেট গ্লেণ্ডৰ সমস্যা বিশেষকৈ পুৰুষসকল তেন্তে আপোনালোকে এতিয়াই যোগাযোগ কৰক পুনৰ কৈছোঁ আমাৰ নম্বৰ উল্লেখ কৰি থকা হৈছে স্ক্ৰীণত আৰু লগতে কেৱল ফোনেই নহয় আপুনি ভিজিট কৰিব পাৰে গুৱাহাটী ইউৰলজি চেণ্টাৰত আৰু ডক্টৰ জয়নাৰায়ণ চক্ৰৱৰ্তীক কিদৰে লগ পাব কেনেকৈ লগ পাব আমি মেনশ্যন কৰি আছোঁ আৰু এইখিনিতে ক'ব লাগিব যিহেতু এতিয়া সময় বিদায় লোৱাৰ গতিকে একেবাৰে শেষত ঘৰুৱাভাৱে কিছুমান ট্ৰিটমেণ্টৰ কথা যদি এবাৰ দৰ্শকসকলক ভালদৰে কয় সুবিধা হ'ব ঘৰুৱাভাৱে ট্ৰিটমেণ্টটো হ'ল আপোনাৰ ফাৰ্ষ্ট লাইফষ্টাইল মডিফিকেশ্যন যেটো ক'লোঁ পায়খানাটো ৰেগুলাৰ হ'ব লাগে গতিকে শাক পাচলি বেছিকৈ খাব লাগে ৰেগুলাৰ পায়খানা হৈ গ'লে কি হয় কনষ্টিপেশ্যন নাথাকিলে পেচাবৰ প্ৰব্লেমটো 50% এনেই ঠিক হয় ছেকেণ্ডলি যিমান পানী খাই দিনত খাওক আবেলি 5-6টাৰ পিছত চাহ কফি বেছিকৈ পানী খোৱা এইটো অলপমান মডাৰেশ্যন কৰি দিলে কম কৰি দিলে পেচাবৰ প্ৰব্লেমটো অলপমান ছল্ভ হৈ যায় 3 নম্বৰ হ'ল এই ড্ৰিংক বা ফিজি ড্ৰিংক যিবিলাক আমাৰ এই গোল্ড স্পট তাৰপিছত ফেণ্টা কোক এইবিলাক খালে কি হয় ব্লাডাৰ ইৰিটেশ্যন হয় গতিকে ব্লাডাৰ ইৰিটেশ্যন নকৰিলে এই চিমটমছখিনি বহুতখিনি কণ্ট্ৰলত থাকে গতিকে এইবিলাক নৰ্মাল বস্তু সৰু সুৰা বস্তু এইবিলাক বা স্মকিঙৰ পৰা বিৰত থাকিলে এইবিলাক সৰু সুৰা বস্তু মেইনটেইন কৰিও 50% মান মানুহ উইথ প্ৰষ্টেট চিমটমছ কণ্ট্ৰলত আছে এতিয়াও হয় ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু এইখিনিতে আপোনালোকক পুনৰ কৈছোঁ যে ঘৰুৱাভাৱে এইখিনি ট্ৰিটমেণ্ট কৰিব পাৰে নিজৰ লাইফষ্টাইলটো চেঞ্জ কৰক আৰু যিসমূহ আচলতে বস্তু আমাৰ শৰীৰৰ বাবে বেয়া সেই বস্তুবোৰ এভইড কৰাটো খুবেই জৰুৰী গতিকে এতিয়া আৰু বিদায় লোৱাৰ সময় আৰু গতিকে পুনৰ চাই থাকিব আমাৰ এই বিশেষ এপিছড সঞ্জীৱনী সুন্দৰ স্বাস্থ্য দীৰ্ঘ জীৱন আমি আপোনালোকৰ সমস্যাসমূহৰ সমাধান কৰিবলৈ চেষ্টা কৰিম কথা পাতিব চেষ্টা কৰিম আৰু লগতে মই পুনৰ কৈছোঁ যে আমাৰ যি ডেছক্ৰিপশ্যন বক্সত আমি উল্লেখ কৰি আছোঁ পূৰ্বৰ খণ্ড কিদৰে আপুনি আহিব পাৰিব গণেশগুৰিৰ ফালৰ পৰা যদি আহে বা যদি আপুনি উলুবাৰীৰ ফালৰ পৰা আহে GS ৰোডত আপুনি ক'ত বিচাৰি পাব কেনেকৈ বিচাৰিব সকলো সম্পূৰ্ণ ভিডিঅ' আছে চাব পাৰিব আৰু এইখিনিতে এতিয়া সময় হৈছে বিদায় লোৱাৰ ধন্যবাদ প্ৰয়োজন হৈ আছিল নেকি ফাৰ্নিচাৰ যিকোনো ধৰণৰ ফাৰ্নিচাৰেৰে ভৰপূৰ মোহিনী ফাৰ্নিচাৰ্ছ এণ্ড হোম ডেকাৰ য'ত আছে ইনষ্টলমেণ্টৰ সুবিধা লগতে পাব আকৰ্ষণীয় অফাৰ সোফা ডাইনিং টেবুল বেড মেট্ৰেছ ৱালপেপাৰ অফিচ ফাৰ্নিচাৰ পেইণ্টিং এণ্ড হোম অট'মেশ্যন মডুলাৰ কিটচেন ইণ্টেৰিয়ৰ ডিজাইনকে ধৰি সকলোখিনি উপলব্ধ গতিকে দেৰি কিহৰ আজিয়ে যোগাযোগ কৰক 9678538081 অথবা 9085595514 নম্বৰত ঠিকনা VIP ৰোড মেগজিন অপজিট ৰয়েল পেলেচ বিভাগ ভৱন গুৱাহাটী